বেলছছৰ ৰজাই ভোজ ভাত খাবলৈ ব্যৱহাৰ কৰা হাছ বাচনবোৰ ক'ৰ পৰা অনা হৈছিল? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দানিয়েল নামৰ পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ২৩ নম্বৰ পদৰ পৰা ৩৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত এই দানিয়েল পুস্তকৰ ৫ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। নবুকদনেছৰ ৰজাই সপোনত এডাল ডাঙৰ গছ দেখিছিল। সেই গছডালে বুজাইছিল নবুকদনেছৰ ৰজাক আৰু লগতে তেওঁৰ বাবিলন সাম্ৰাজ্যখনকো। সেই সাম্ৰাজ্যৰ অধিকাৰী হিচাপে নবুকদনেছৰৰ মনত গৰ্বৰ ভাৱ জন্মিছিল। কিন্তু ঈশ্বৰে নবুকদনেছৰক জনাই দিছিল যে প্ৰকৃততে সকলোতকৈ শক্তিশালী ঈশ্বৰহে। নবুকদনেছৰক যে ঈশ্বৰে ৭ বছৰৰ বাবে বিশেষ ধৰণৰ শাস্তি এটা দিব, সেই কথাটো সপোনটোত আছিল। ৭ বছৰ ধৰি নবুকদনেছৰ উন্মাদ হৈ পথাৰত থকা জন্তুবোৰৰ লগত থাকিব লাগিব আৰু তেওঁ জন্তুবিলাকৰ নিচিনাকৈ জীয়াই থাকিব লাগিব। তেওঁ কোন সেইটো তেওঁ পাহৰি যাব। ঈশ্বৰে এবছৰ একো নকৰিলে। সেয়া আছিল ঈশ্বৰৰ অনুগ্ৰহ। ঈশ্বৰে দণ্ড দিয়াৰ আগতে মানুহক সদায় এটা সুবিধা দিয়ে মন পালটন কৰিবৰ বাবে। কিন্তু এবছৰ পাৰ হৈ যোৱাৰ পাছত ঈশ্বৰে যেনেদৰে সপোনটোৰ যোগেৰে জন্মাইছিল তেনেদৰে নবুকদনেছৰ উন্মাদ হ'ব লগা হ'ল আৰু ৭ বছৰ ধৰি তেওঁ গৰুৰ নিচিনাকৈ ঘাঁহ খাই থাকিল। ঈশ্বৰে যেনেদৰে জনাইছিল তেনেদৰে সকলো ঘটিল। অৱশেষত নবুকদনেছৰে নিজৰ স্বাভাৱিক অৱস্থা ঘূৰাই পালে। নবুকদনেছৰে এতিয়া শিকিলে যে ঈশ্বৰে সকলো কাম চলাই আছে। এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত তেওঁৰে নিয়ন্ত্ৰণ আছে। নবুকদনেছৰে তেওঁৰ ওচৰলৈ অহা এই কথাবোৰ তেওঁৰ বাবে অহা ঈশ্বৰৰ ইচ্ছা হিচাপে গ্ৰহণ কৰিলে। তেওঁ নিজৰ অহংকাৰী মনক ঈশ্বৰৰ ইচ্ছাৰ ওচৰত সমৰ্পণ কৰিলে। ৫ নম্বৰ অধ্যায়ত যিখিনি কথা লিপিবদ্ধ কৰা হৈছে সেইখিনি আগৰ অধ্যায়ত ঘটা ঘটনাবোৰতকৈ ভালেমান দিন পাছত ঘটা ঘটনা। ৪ নম্বৰ অধ্যায়ৰ ঘটনাৱলীৰ পাছত বহুদিন পাৰ হৈ গৈছিল। ইয়াত আমি বেলছছৰ ৰজাৰ বিষয়ে পাওঁ। তেওঁ আছিল বাবিলৰ শেষ ৰজা। নবুকদনেছৰৰ মৃত্যুৰ সময়ত তেওঁৰ একমাত্ৰ পুত্ৰ মেৰদকে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰায় ৫৬১ খ্ৰীষ্টপূৰ্বত তেওঁক হত্যা কৰিছিল নেৰগাল চেৰেজাৰে, যিয়ে নবুকদনেছৰৰ এগৰাকী কন্যাক বিয়া কৰাইছিল। তেওঁৰ পাছত কিছুদিন তেওঁৰ কম বয়সীয়া পুত্ৰ ৰজা হৈছিল আৰু তেওঁক হত্যা কৰিছিল বেবিলন সাম্ৰাজ্যৰ শেষ শাসক নেবুনিদাছে। তেওঁ বিদেশী অভিযানত ৰাজ্যৰ পৰা আঁতৰত বহু সময় কটায় আৰু তেওঁৰ পুত্ৰ বেলছছৰ তেওঁৰ হৈ বেবিলনত শাসন কৰিছিল। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। যোৱা অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে আমাৰ আলোচনা আগবঢ়াইছিলোঁ। তাত আমি নবুকদনেছৰ ৰজাৰ এটা সপোনৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ আৰু তাৰ পিছত ঘটা ঘটনাৰ বিষয়ে পঢ়িবলৈ পাইছিলোঁ। সপোনত ৰজাই এডাল প্ৰকাণ্ড গছ দেখিছিল। সেই গছডাল কটা হৈছিল, কিন্তু মূঢ়াটো যত্ন কৰি ৰখা হৈছিল। সেই গছডালে আচলতে কি বুজায় আৰু সেই গোটেই সপোনটোৰ অৰ্থনো কি, দানিয়েলে ৰজাক বুজাই দিছিল। কিন্তু সেই সপোনটো উৎসাহজনক সপোন নাছিল। সেই সপোনটো ফলিয়াইছিল আৰু সেই গছডাল অৰ্থাৎ নবুকদনেছৰ ৰজাৰ পতন হৈছিল। ৰজা মানসিকভাৱে বিকাৰগ্ৰস্ত হৈছিল। সকলো পাহৰি গৈছিল আৰু ৭ বছৰ ধৰি বনৰীয়া জন্তুৰ দৰে ঘাঁহ খাই জীৱন কটাইছিল। কিন্তু পাছত
আকৌ তেওঁ সকলো চিনি পাইছিল। ঈশ্বৰেই যে সকলোৰে গৰাকী, ৰজা ভাঙোতা, ৰজা পাতোতা, সেই কথা নবুখদনেছৰে মানি লৈছিল। ঈশ্বৰে নবুখদনেছৰ ৰজাক আকৌ ৰাজ্যভাৰ দিছিল। আজিৰ অনুষ্ঠানত আমি এই দানিয়েল পুস্তকৰ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছোঁ। এই 5 নম্বৰ অধ্যায়ত আমি যিখিনি কথা পঢ়িবলৈ পাম, সেই কথাখিনি 4 নম্বৰ অধ্যায়ত ঘটা ঘটনাতকৈ বহু বছৰ পাছত ঘটা ঘটনা। বহুতো ঘটনাই ইতিমধ্যে ঘটি গৈছিল, কিন্তু এটা বিশেষ ঘটনা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। এই ঘটনাটোৰ বিশেষ এটা গুৰুত্ব আছে কাৰণেই ঈশ্বৰে ঘটনাটো ইয়াত সন্নিৱিষ্ট কৰিছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লৈ দানিয়েলৰ পুস্তক 5 নম্বৰ অধ্যায়টো উলিয়াই লওকচোন। 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। এদিন বেলছছৰ ৰজাই তেওঁৰ 1000 প্ৰধান লোকক এটা বৰ ভোজ দিলে, আৰু সেই 1000 লোকৰ সাক্ষাতে দ্ৰাক্ষাৰস পান কৰিলে। এতিয়া প্ৰশ্ন হ'ল, এই বেলছছৰ ৰজানো কোন আৰু তেওঁনো কেনেকৈ ৰজা হ'ল? ইয়াৰ আগৰটো অধ্যায়ত আমি পাইছিলোঁ যে ৰজা আছিল নবুখদনেছৰ। নবুখদনেছৰৰ মৃত্যুৰ পাছত তেওঁৰ একমাত্ৰ পুত্ৰ মেৰোদক ৰজা পতা হ'ল। সেইটো আছিল খ্ৰীষ্টপূৰ্ব 561 চনমানৰ কথা। এই মেৰোদক অতি কুপ্ৰকৃতিৰ ৰজা আছিল। তেওঁক আনুমানিক খ্ৰীষ্টপূৰ্ব 559 চনত নেৰ্গাল চাৰেজৰ নামৰ লোক এজনে বধ কৰি নিজে ৰজা হৈছিল। এই নেৰ্গাল চাৰেজেৰ নবুখদনেছৰৰ জোঁৱায়েক আছিল। নেৰ্গাল চাৰেজাৰৰ পাছত তেওঁৰ কুমলীয়া বয়সৰ সন্তান এজন কেইমাহমানৰ বাবে ৰজা হৈছিল, আৰু তেওঁক বধ কৰি নেবনিদাছ ৰজা হৈছিল। এই নেবনিদাছো নবুখদনেছৰৰ জোঁৱায়েক আছিল। নেবনিদাছে প্ৰায়েই বিদেশত যুদ্ধ অভিযান চলাবলৈ গৈছিল, আৰু বাবিলনৰ ৰাজকাৰ্য চোৱা চিতা কৰিছিল তেওঁৰ পুত্ৰ বেলছছৰে। আচলতে এই সকলো কথাই জিৰিমিয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে কোৱা কথাকেই ফলিয়াইছিল। জিৰিমিয়া 27 নম্বৰ অধ্যায়ৰ 6 আৰু 7 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, এই হেতুকে এতিয়া মই এই সকলো দেশ মোৰ দাস বাবিলৰ ৰজা নবুখদনেজৰৰ হাতত দিলোঁ, আৰু তেওঁৰ বন্দী কাম কৰিবৰ অৰ্থে বনৰ জন্তুবোৰকো মই তেওঁক দিলোঁ, আৰু তেওঁৰ নিজ দেশৰ সময় নোহোৱালৈকে সকলো জাতিয়ে তেওঁৰ পুতেকৰ আৰু তেওঁৰ নাতিয়েকৰ বন্দী কাম কৰিব। সেই সময় হ'লে অনেক জাতি আৰু মহান ৰজাবিলাকে তেওঁক তেওঁবিলাকৰ বন্দী কাম কৰাব। আমি এনেদৰে পঢ়িবলৈ পালোঁ যে বাবিলনৰ ৰাজ্যখন নবুখদনেছৰ, তেওঁৰ এজন পুত্ৰ আৰু এজন নাতিয়েকলৈকে তিষ্ঠি থাকিব, আৰু তাৰ পাছত বাবিলন সাম্ৰাজ্যৰ যি স্থান, সেই স্থান নোহোৱা হ'ব। ইয়াত আমি পাওঁ বেলছছৰ ৰজাই এটা বৰ ভোজৰ আয়োজন কৰিছিল। তেওঁৰ 1000 প্ৰধান লোকক মাতি আনি তেওঁ সেই ভোজৰ আয়োজন কৰিছিল, আৰু সেই 1000 লোকৰ সন্মুখত তেওঁ দ্ৰাক্ষাৰস পান কৰিলে। সেই বৰ ভোজ চলি থকা সময়ত আচলতে মাদিয়া সেনাপতি গেব্ৰিয়াছে বাবিলন নগৰখন অৱৰোধ কৰি আছিল। বেলছছৰ ৰজাই কিন্তু শত্ৰুৰ সেই আক্ৰমণলৈ কেৰেপ কৰা নাছিল, বৰং বৰ ভোজৰ আয়োজন কৰি দ্ৰাক্ষাৰস পান কৰি মতলীয়া হৈ আছিল। হয়তো তেওঁ ভাবিছিল যে নগৰখন শত্ৰুৱে কেতিয়াও দখল কৰিব নোৱাৰে। নবুখদনেছৰে নগৰখন এনেদৰে নিৰ্মাণ কৰিছিল যে শত্ৰুৰ হাতত পৰাৰ অকণো ভয় নাছিল। নগৰখনৰ দেৱালবোৰ আছিল ইটাৰে বন্ধা। দেৱালবোৰ আছিল 300 ফুট ওখ আৰু ইমান বহল আছিল যে 4খন ৰথ সেই দেৱালৰ ওপৰেদি একেলগে চলিব পাৰিছিল। নগৰৰ ভিতৰত কেইবা বছৰো জোৰাওকৈ খোৱাবস্তু আৰু পানীৰ যোগান আছিল। আচলতে ইউফ্ৰেটিছ নদীৰ পৰা
খাল খানি অনা পানী নগৰখনৰ মাজেৰে বোৱাই নিয়া হৈছিল। জেনোফোন নামৰ গ্ৰীক বুৰঞ্জীবিদ এজনে লিখিছে যে আচলতে এই পানীৰ নলাটোৱেই বাবিলনৰ বিপদ মাতি আনিলে। বহুদিন ধৰি নগৰখন অৱৰোধ কৰি থকা মাদিয়া সৈন্যবোৰে সেই নলাৰ পানীখিনি বেলেগ পিনে বোৱাই নি আকৌ ইউফ্ৰেটিছ নদীতেই পেলাই দিছিল। অৰ্থাৎ সেই নলাটোৰ গতিপথ সলনি কৰি দিছিল। গতিকে যিটো নলাৰে পানী বাবিল নগৰত সোমাইছিল, দেৱালৰ তলেৰে থকা সেই নলা শুকাই গৈছিল আৰু সেই বাটেৰে সৈন্যবোৰ নগৰত সোমাই নগৰখন দখল কৰিছিল। হয়তো বাবিলন নগৰখন চাৰিওফালৰ পৰা ঘেৰি থকা শত্ৰু সৈন্যৰ প্ৰতি অৱজ্ঞাৰ মনোভাৱ দেখুৱাবলৈকে বেলছেছৰ ৰজাই সেই মহাভোজৰ আয়োজন কৰিছিল। হয়তো তেওঁৰ বিষয়া কৰ্মচাৰীসকলৰ মনোবল বৃদ্ধি কৰিবৰ বাবে তেওঁ এই মহাভোজৰ আয়োজন কৰিছিল। আৰু এই মহাভোজৰ আৰম্ভণি ঘটিছিল এটা ব্যয়বহুল মদ্যপানৰ উৎসৱেৰে। দুৰ্বল মানুহে মদ্যপান কৰি ভুৱা সাহস গোটাব খোজে, মনৰ দুখ পাহৰি থাকিব খোজে। এই মদ্যপানে যে কিমানবোৰ ঘৰ, কিমানবোৰ সুখৰ সংসাৰ ধ্বংস কৰিছে তাৰ লেখজোখ নাই। এই মদ্যপানৰ ফলস্বৰূপে দিনে দিনে কিমানবোৰ দুৰ্ঘটনা যে সংঘটিত হয় তাৰো হয়তো আচল হিচাপ আমি দিব নোৱাৰোঁ। মুঠতে মদ্যপান এটা সামাজিক তথা নৈতিক ৰোগ আৰু ই এক প্ৰকাৰৰ অভিশাপ। বেলছেছৰ ৰজাই মদ্যপানেৰে তেওঁৰ মহাভোজৰ আৰম্ভণি কৰিছিল। 2 আৰু 3 নম্বৰ পদ। পাছে বেলছেছৰে দ্ৰাক্ষাৰস পান কৰি থাকোঁতে জেৰুচালেমত থকা মন্দিৰৰ পৰা তেওঁৰ পিতৃ নবুখদনেছৰে অনা সোণৰ আৰু ৰূপৰ পাত্ৰবোৰত ৰজা আৰু তেওঁৰ প্ৰধান লোকবিলাকে তেওঁৰ পত্নী আৰু উপপত্নীবিলাকে পান কৰিবৰ অৰ্থে সেই পাত্ৰবোৰ আনিবলৈ আজ্ঞা কৰিলে। তেতিয়া জেৰুচালেমত থকা মন্দিৰ ঈশ্বৰৰ গৃহৰ পৰা অনা সেই সোণৰ পাত্ৰবোৰ নিয়া হলত ৰজা আৰু তেওঁৰ প্ৰধান লোকবিলাকে তেওঁৰ পত্নী আৰু উপপত্নীবিলাকে সেইবোৰত পান কৰিলে। বেলছেছৰ ৰজাই বাহিৰত খাপ পাতি থকা শত্ৰুকেই যে অৱজ্ঞাৰ ভাৱ দেখুৱাইছিল এনে নহয়। তেওঁ মদৰ নিচাত ক'ব নোৱাৰা হৈ এনেকুৱা এটা অভাৱনীয় কাম কৰিলে যিটো তেওঁৰ ককা দেউতাক নবুখদনেছৰে কেতিয়াও নকৰিলেহেঁতেন। যেতিয়া নবুখদনেছৰ ৰজাই জেৰুচালেম অধিকাৰ কৰিছিল, তেওঁ আছিল এজন পৰজাতীয় ৰজা আৰু জেৰুচালেমৰ মন্দিৰৰ পৰা বিভিন্ন পাত্ৰবোৰ তেওঁ লুট কৰি আনিছিল। কিন্তু তেওঁ যেতিয়া ঈশ্বৰক চিনি পালে, ঈশ্বৰৰ ভক্ত হ'ল, তেতিয়া সেই পাত্ৰবোৰ ভালদৰে সযতনে ভঁৰালত তেওঁ ৰাখি থলে। সেই ৰাজপ্ৰাসাদতেই ডাঙৰ হোৱা বেলছেছৰে নিশ্চয় সেই পাত্ৰবোৰ কেতিয়াও হাতেৰে চুবলৈ নাপাইছিল, কাৰণ সেইবোৰ যত্ন কৰি ৰখা হৈছিল। কিন্তু এতিয়া তেওঁ ৰজা হৈ সেই পাত্ৰবোৰ ভঁৰালৰ পৰা উলিয়াই আনিবলৈ আদেশ দিছে, অতিথিৰ খোৱা বোৱাৰ কামত ব্যৱহাৰ কৰিবলৈ। সেই পাত্ৰবোৰ আৰু পবিত্ৰ পাত্ৰ হৈ থকা নাছিল। পবিত্ৰ মানে ঈশ্বৰৰ কাৰ্যৰ বাবে আছুতীয়াকৈ ৰখা। কিন্তু তথাপিতো বেলছেছৰ ৰজাই এই কাম কৰি ঈশ্বৰৰ প্ৰতি অৱমাননাৰ ভাৱ প্ৰকাশ কৰিছে। আজিও মানুহে নানা ধৰণৰ কাৰ্যৰ দ্বাৰা ঈশ্বৰক অৱমাননা কৰে। আমি ভাবোঁ, ঈশ্বৰেনো এনে মানুহক এশিকনি নিদিয়ে কিয়? প্ৰিয় শ্ৰোতা, ঈশ্বৰক অৱমাননা কৰি কোনো সাৰি নাযায়। উপযুক্ত সময়ত ঈশ্বৰে শাস্তি দিবই। এই বেলছেছৰ ৰজাইও পাবলগীয়া শাস্তি পাব, সেই কথা আমি দেখিবলৈ পাম। বেলছেছৰ ৰজাই স্ব ইচ্ছাই ঈশ্বৰক অৱমাননা কৰিছিল, তাৰ বাবে তেওঁ শাস্তি পাবই। 4 নম্বৰ পদ। তেওঁবিলাকে দ্ৰাক্ষাৰস পান কৰি কৰি সোণ, ৰূপ, পিতল, লোহা, কাঠ আৰু শিলৰ দেৱতাবোৰৰ প্ৰশংসা কৰিলে। মানুহবোৰে নিজ নিজ দেৱতাবোৰৰ আগত মতলীয়া হৈ সেই নিৰ্জীৱ দেৱতাবোৰৰ প্ৰশংসা কৰিবলৈ ধৰিলে। 5 আৰু 6 নম্বৰ পদ। সেই মুহূৰ্ততে
এজন মানুহৰ হাতৰ আঙুলি ওলাই ৰাজগৃহৰ দেৱালত লিপা চূণৰ ওপৰত ওলোমাই থোৱা প্ৰদীপৰ আগত লিখিলে আৰু যি হাতে লিখিছিল ৰজাই তাৰ আগভাগ দেখিলে। তাতে ৰজাৰ মুখ বিবৰ্ণ হ'ল, তেওঁ চিন্তাত ব্যাকুল হ'ল। তেওঁৰ কঁকালৰ জোৰা ঢিলা হৈ গ'ল আৰু তেওঁৰ আঁঠুত আঁঠু লাগিবলৈ ধৰিলে। এতিয়া ঈশ্বৰে পোনে পোনে দৃশ্যপটত প্ৰৱেশ কৰিছে। তেওঁ কোনো সপোন বা দৰ্শনৰ যোগেৰে নকৈ পোনে পোনে কথা প্ৰকাশ কৰা আমি ইয়াত দেখিছোঁ। সেই ভোজ চলি থকা ঘৰৰ বেৰত ঈশ্বৰে হাতেৰে লিখিলে। সেয়া আহিল বেলছাছৰ ৰজাৰ ধ্বংসৰ আগজাননী হিচাপে। অতি সোনকালেই দানিয়েলে তাৰ অৰ্থ বুজাই দিব। ৰজাৰ মদৰ নিচা উৰি গ'ল। ৰজাই ভয়তে কঁপিব ধৰিলে। 7 নম্বৰ পদ। ৰজাই বৰ মাতেৰে গণক, কলদিয়া আৰু জ্যোতিষীয়া লোকবিলাকক আনিবলৈ আজ্ঞা কৰিলে। ৰজাই বাবিলৰ বিদ্বানবিলাকক ক'লে, যিকোনো মানুহে এই লিখা কথা পাঠ কৰিব আৰু ইয়াৰ অৰ্থ মোক জনাব, তেওঁক বেঙেনা বৰণীয়া সাজেৰে সজোৱা হ'ব, তেওঁৰ ডিঙিত সোণৰ হাৰ দিয়া হ'ব আৰু তেওঁ ৰাজ্যৰ 3য় শ্ৰেণীৰ বিষয়া হ'ব। ৰজাই বিদ্বান পণ্ডিত, জ্যোতিষী, গণক আদিক মাতিলে আৰু যিয়েই সেই লিখাৰ অৰ্থ বুজাই দিব পাৰিব তেওঁক ৰজাই যথেষ্ট সন্মান দি 3য় শ্ৰেণীৰ বিষয়া পতা হ'ব বুলি জনালে। আচলতে কিয় 3য় শ্ৰেণীৰ বিষয়া বুলি কোৱা হৈছে বাৰু? বেলছাছৰ আচলতে ৰজা নাছিল। ৰজা আছিল তেওঁৰ পিতৃ নেবুনিদাছ। গতিকে বেলছাছৰ ওপৰত এজন আছিল। গতিকে বেলছাছৰৰ তলত কাম কৰাজন হ'ব 3য় শ্ৰেণীৰ বিষয়া। 8 আৰু 9 নম্বৰ পদ। তাতে ৰজাৰ আটাই বিদ্বান লোক ভিতৰ সোমাল, কিন্তু তেওঁলোকে সেই লিখা কথা পাঠ কৰিব বা ৰজাক তাৰ অৰ্থ জনাব নোৱাৰিলে। তেতিয়া বেলছাছৰ ৰজা অতিশয় ব্যাকুল হ'ল, তেওঁৰ মুখ বিবৰ্ণ হ'ল আৰু তেওঁৰ প্ৰধান লোকবিলাকো বিহ্বল হ'ল। ৰজাই তেওঁলোকক প্ৰচুৰ পৰিমাণে পুৰস্কাৰ দিব বুলি জনোৱা সত্ত্বেও তেওঁলোক কোনেও সেই লিখাৰ অৰ্থ বুজি নাপালে। লিখাখিনি পঢ়িবকে নোৱাৰিলে। তেওঁলোকে একো উত্তৰ বিচাৰি নাপালে। কি কৰিব লাগিব একো বুজিও নাপালে। বাবিলৰ জ্ঞানী পণ্ডিতসকলে এই তৃতীয়বাৰো বিফল হোৱা আমি দেখিছোঁ। প্ৰথম দুবাৰ আমি দেখিছিলোঁ তেওঁলোকে নবুকদনেজৰৰ সপোনৰ ব্যাখ্যা দিব পৰা নাছিল। আচলতে জগতৰ জ্ঞানে আমাক ঈশ্বৰ বিষয়ক কথাবোৰৰ ক্ষেত্ৰত কেতিয়াও জ্ঞানী কৰিব নোৱাৰে। ঈশ্বৰেই আমাক সেই জ্ঞান দিব লাগিব। গোটেই ভোজৰ কোঠালিটোৰ পৰিৱেশেই সলনি হ'ল। সকলো লোক ভয় আৰু চিন্তাত বিহ্বল হ'ল। 10 নম্বৰ পদ। পাছে ৰজাৰ আৰু তেওঁৰ প্ৰধান লোকবিলাকৰ সেই কথা শুনি ৰাণী ভোজৰ ঘৰলৈ আহিল। ৰাণীয়ে ক'লে, বোলে মহাৰাজ চিৰজীৱী হওক, আপুনি চিন্তাত ব্যাকুল নহ'ব, আপোনাৰ মুখ বিবৰ্ণ নহওক। ইয়াত ৰাণী মানে আচলতে নবুকদনেছৰ ৰজাৰ পত্নী। ভোজৰ স্থলীত ঘটা ঘটনাৰ বিষয়ে তেওঁ শুনিবলৈ পালে আৰু নিজে আহি বেলছাছৰক পৰামৰ্শ দিলেহি। 11 নম্বৰ পদ। পবিত্ৰ দেৱতাবিলাকৰ আত্মা থকা এজন পুৰুষ আপোনাৰ ৰাজ্যৰ মাজত আছে। আপোনাৰ পিতৃৰ দিনত তেওঁত বুদ্ধি, বিবেচনা আৰু দেৱতাবিলাকৰ জ্ঞানৰ নিচিনা জ্ঞান পোৱা গৈছিল। আপোনাৰ পিতৃ নবুকদনেজৰ ৰজাই, হয় মহাৰাজ, আপোনাৰ পিতৃয়ে তেওঁক শাস্ত্ৰজ্ঞ, গণক, কলদিয়া আৰু জ্যোতিষীয়াবিলাকৰ অধ্যক্ষ নিযুক্ত কৰিছিল। আপোনাৰ পিতৃ নবুকদনেছৰ বুলি কওঁতে আচলতে আপোনাৰ ককাদেউতা, আপোনাৰ আজুককা আদি সকলো বুজাব পাৰে। আচলতে নবুকদনেজৰ বেলছাছৰ ৰজাৰ ককাদেউতাকহে আছিল। ৰাণীয়ে এতিয়া দানিয়েলৰ বিষয়ে জনাইছেহি। দানিয়েলৰ কথা তেওঁ আগতেই জানিছিল। 12 নম্বৰ পদ। কিয়নো তেওঁৰ অন্তৰত উত্তম আত্মা, জ্ঞান, বুদ্ধি আৰু সপোনৰ ফলিতা ক'ব পৰা, নিগূঢ় বাক্য জনাব পৰা আৰু সংশয় দূৰ কৰিব পৰা গুণ পোৱা গৈছিল। তেওঁৰ নাম দানিয়েল। ৰজাই তেওঁক বেলছাছৰ নাম দিছিল।
এই হেতুকে সেই দানিয়েলক মতা যাওক, তেওঁ অৰ্থ বুজাব। ৰাজমাতাই তেওঁৰ নাতিয়েকক এই সমস্যাত সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। তেওঁক কৈছিল যে সেই ৰাজ্যত দানিয়েল নামৰ এজন মানুহ আছে। তেওঁ আত্মাৰে পৰিপূৰ্ণ লোক। তেওঁ সেই লিখাখিনিৰ অৰ্থ বুজাই দিব পাৰিব। দানিয়েলে সেই অৰ্থ ভাঙি দিব পাৰিব বুলি ৰাণী নিশ্চিত আছিল। 13 আৰু 14 নম্বৰ পদ পাঠ কৰি দিছোঁ। তেতিয়া দানিয়েলক ৰজাৰ ওচৰলৈ নিয়া হলত ৰজাই দানিয়েলক ক'লে, বোলে মোৰ পিতৃ মহাৰজাই যিহুদা দেশৰ পৰা অনা দেশান্তৰিত যিহুদী লোকবিলাকৰ মাজত যি দানিয়েল আছিল, সেইজন তুমিনে? তোমাৰ বিষয়ে মই শুনিছোঁ যে তোমাৰ অন্তৰত দেৱতাবিলাকৰ আত্মা আছে আৰু তোমাত বুদ্ধি, বিবেচনা আৰু উত্তম জ্ঞান পোৱা যায়। দানিয়েলক ৰজাৰ ওচৰলৈ লৈ অনা হ'ল। ইমান দিনে বেলছছৰে দানিয়েলক চিনিয়েই পোৱা নাছিল। ৰজা সলনি হ'লে বিষয়াও সলনি হয়, কিন্তু গুণীজন কেতিয়াবা নহয় কেতিয়াবা আকৌ উচ্চ স্থানলৈ আহিবই। দানিয়েলৰ লগত ঈশ্বৰৰ আত্মা আছিল, গতিকে দানিয়েলৰ উন্নতি কোনেও বন্ধ কৰিব নোৱাৰে। এতিয়া দানিয়েলৰ আগত ঈশ্বৰে এই বিশেষ সুযোগ মুকলি কৰি দিয়া আমি দেখিবলৈ পাইছোঁ। 15 আৰু 16 নম্বৰ পদ পাঠ কৰি দিম। সম্প্ৰতি এই লিখা কথা পাঠ কৰিবলৈ আৰু ইয়াৰ অৰ্থ মোক বুজাবলৈ বিদ্বান আৰু গণকবিলাকক মোৰ গুৰিলৈ অনা হ'ল। তেওঁবিলাকে কথাখিনিৰ অৰ্থ মোক বুজাব নোৱাৰিলে। কিন্তু মই তোমাৰ বিষয়ে শুনিছোঁ যে তুমি অৰ্থ বুজাব পাৰা আৰু সংশয় দূৰ কৰিব পাৰা। এতিয়া তুমি যদি এই লিখা কথা পাঠ কৰিব আৰু ইয়াৰ অৰ্থ মোক বুজাব পাৰা, তেন্তে তোমাক বেঙেনা বৰণীয়া সাজেৰে সজোৱা হ'ব, তোমাৰ ডিঙিত সোণৰ হাৰ দিয়া হ'ব আৰু তুমি ৰাজ্যৰ 3য় শ্ৰেণীৰ বিষয়া হ'বা। বেলছছৰে দানিয়েলক প্ৰথমতেই তোষামোদ কৰিছে। অৰ্থ ব্যাখ্যা কৰি দিলে পুৰস্কাৰ দিব বুলিও ঘোষণা কৰিছে। 17 নম্বৰ পদ। তেতিয়া দানিয়েলে ৰজাৰ আগত উত্তৰ দি ক'লে, আপোনাৰ মতা আপোনালৈ থাকক আৰু আপোনাৰ পুৰস্কাৰ অন্যক দিয়ক। তথাপি মই মহাৰাজৰ আগত এই লিখা কথা পাঠ কৰিম আৰু ইয়াৰ অৰ্থ মহাৰাজক বুজাম। সেই পুৰস্কাৰ নালাগে বুলি দানিয়েলে জনাই দিলে। আচলতে তেওঁ সেই বেলছছৰ ৰজাক অলপো শ্ৰদ্ধা নকৰিছিল। আমি ভাবোঁ, যদিহে ৰজাজন ইমান ভয় খাই নাথাকিলেহেঁতেন, তেনেহ'লে তেওঁ সেই অপমান নিশ্চয় সহ্য নকৰিলেহেঁতেন। অৱশ্যে দানিয়েলক সেই পুৰস্কাৰ বা উপহাৰ দিবলৈ যে তেওঁ খুজিছিল, সেইবোৰৰনো দানিয়েলৰ কি প্ৰয়োজন? সেই উপহাৰ তেওঁ মাত্ৰ কেইঘণ্টামানৰ বাবেহে পালেহেঁতেন, কাৰণ বিপদ আহি দুৱাৰ মুখ পাইছিলহি। দানিয়েলে বেৰত লিখা সেই আখৰৰ ব্যাখ্যা আগবঢ়োৱাৰ আগতে এই ডেকা ৰজাজনক এটা উপদেশ বাৰ্তা দিলে, আৰু বেলছছৰে নিশ্চয় তেনে ভাল উপদেশ আগতে কেতিয়াও শুনা নাছিল। নবুখদনেজৰ ৰজাৰ আগলৈ আনোতে দানিয়েল আছিল ডেকা, কিন্তু এতিয়া তেওঁ বুঢ়া হৈছে, আৰু তেওঁ এতিয়া এজন ডেকা ৰজাৰ আগত থিয় হৈছে। গতিকে তেওঁ অতি গহীনভাৱে দৃঢ়তাৰে কি কৈছে মন কৰকচোন। 18 আৰু 19 নম্বৰ পদ পঢ়ি দিছোঁ। হে মহাৰাজ, সৰ্বোপৰি ঈশ্বৰে আপোনাৰ পিতৃ নবুখদনেছৰক ৰাজ্য, মহিমা, মৰ্যাদা আৰু ৰাজশ্ৰী দিছিল। ঈশ্বৰে তেওঁক দিয়া মহিমাৰ কাৰণে সকলো জাতিৰ, দেশৰ আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সাক্ষাতে কঁপিয়াছিল আৰু ভয় কৰিছিল। তেওঁ নিজ ইচ্ছাৰে কোনোক বধ কৰিছিল, নিজ ইচ্ছাৰে কোনোবাক জীয়াই ৰাখিছিল আৰু নিজ ইচ্ছাৰে কোনোক উন্নত কৰিছিল, নিজ ইচ্ছাৰে কোনোক নত কৰিছিল। নবুখদনেছৰ বিশ্ব সম্ৰাট আছিল, সৰ্বময় কৰ্তা আছিল। আমি ভাবোঁ তেওঁৰ নিচিনা শাসক আৰু কোনো ওলোৱা নাই, আৰু ভৱিষ্যতে খ্ৰীষ্টাৰী নহালৈকে কোনো নোলাবও। বেলছছৰক দানিয়েলে জনাই দিছে, ঈশ্বৰে বেলছছৰৰ ককাদেউতাক নবুখদনেছৰৰ লগত কেনে ব্যৱহাৰ কৰিছিল, কেনেদৰে তেওঁক বিশ্ব সম্ৰাট কৰি তুলিছিল। প্ৰিয় শ্ৰোতা, আজিলৈ আমি ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনাক লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
বেলছছৰ ৰজাই ভোজ ভাত খাবলৈ জিৰুচালেমৰ মন্দিৰৰ পৰা সাজ বাচন ব্যৱহাৰ কৰা সময়তে এখন হাত ওলাই বেৰত মিনে মিনে টিকেল উফৰচিন বুলি লিখিলে। তাৰ অৰ্থ কি বুজাই দিবলৈ অৱশেষত দানিয়েলক মাতি অনা হ'ল। বেলছছৰে দানিয়েলক বহুতো উপহাৰ দিবলৈ প্ৰতিজ্ঞা কৰিলে, কিন্তু দানিয়েলে সেই উপহাৰবোৰক তুচ্ছ জ্ঞান কৰিলে আৰু একো উপহাৰ নালাগে বুলি ক'লে। দানিয়েলে দেৱালত লিখা সেই কথাখিনি ব্যাখ্যা কৰাৰ আগতে তেওঁ বেলছছৰক এটা সুন্দৰ বক্তৃতা দিয়ে আৰু নবুকদনেছৰ ৰজাৰ বিষয়ে গভীৰ কথা কিছুমান ক'লে। ইয়াৰ মাজেৰে আমি দানিয়েলৰ ব্যক্তিত্বৰ অতি সুন্দৰ দিশ এটা দেখা পাওঁ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময় প্ৰভু তুমি আমাক দিয়াৰ বাবে, তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, এইমতে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজাত সহায় কৰা আৰু আজিৰ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যোগেদি প্ৰভু যদি কোনো সন্তানে তেওঁলোকে নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে বা সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে সলনি হোৱাত তেওঁলোকৰ জীৱন প্ৰভু তুমি আশীৰ্বাদ কৰিবা, যাতে প্ৰভু সেইমতে তেওঁলোকে কৰা সিদ্ধান্তত প্ৰভু অটল হৈ থাকিব পাৰে আৰু বিশ্বাসত যাতে প্ৰভু তেওঁলোকে বৃদ্ধি পাই গৈ থাকিব পাৰে, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনসমূহ তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা জোন বেলি তৰা। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। ধন্যবাদ।